নগাঁও জিলাৰ বিজেপিত চলিছে ব্যক্তিকেন্দ্ৰিক ৰাজনীতি। বিশেষকৈ ধিং সমষ্টিত বিজেপিৰ পূৰ্ব মণ্ডল সভাপতি দীপক শইকীয়াক পুনৰ নীতি বহিৰ্ভূতভাৱে সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিবলৈ যুঁজা চলোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ধিং সমষ্টিৰ বিজেপি নেতা কৰ্মীসকল। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ধিং সমষ্টিত জিলা বিজেপি একাংশ নেতা ঘনিষ্ঠ হোৱাৰ সুবাদতে পূৰ্ব মণ্ডল সভাপতি পুনৰ মণ্ডল সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিবলৈ লোৱাৰ কাৰ্যত ৰহস্যৰ সৃষ্টি কৰিছে ধিং সমষ্টিৰ তৃণমূল পৰ্যায়ৰ বিজেপি নেতাৰ কৰ্মীৰ মাজত, যাৰ বাবে বিজেপিৰ ভিতৰৰ চৰাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখ্য যে উপ নিৰ্বাচন সামগুৰি সমষ্টিৰ বিজেপি দখললৈ যোৱাৰ পিছতে ধিং সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলৰ মনোবল বৃদ্ধি পাইছে যদিও জিলা বিজেপিৰ একাংশ নেতাৰ এই অবিবেচক কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে বিজেপি নেতা কৰ্মীসকলক। সেয়ে বিজেপি দলৰ এজন নিকা ভাৱমূৰ্তি থকা ব্যক্তিক ধিং মণ্ডলৰ সভাপতি হিচাপে বাছনি কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক অনুৰোধ জনাইছে বিজেপি কৰ্মকৰ্তাই। মোৰ নাম মইনুল হক আকন্দ, মই এজন বিজেপিৰ কৰ্মীক হওঁ। মই ধিং বিধানসভা সমষ্টিৰ এজন কৰ্মীক আৰু ধিং বিধানসভা সমষ্টিৰ ধিং বিজেপিৰ মণ্ডল সভাপতিৰ যিটো নিৰ্বাচিতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰে ইতিমধ্যে গম পাইছোঁ পত্ৰ জমা হ'ল আৰু সেইখিনিৰ ভিতৰতে আমি এজন ৰাজনৈতিক সুদক্ষ এজন সভাপতি আমি বিচাৰোঁ, যাতে চব ফালৰ পৰা আমাৰ ধিং সমষ্টিৰ আৰু পঞ্চায়তখিনিৰ এটা উপকৃত হিচাপত ৰাইজৰ প্ৰাৰ্থী নিৰ্ধাৰিতৰ পৰা আৰম্ভ কৰি চব ফালৰ পৰা যাতে তেওঁ নিৰ্ণায়ক ভূমিকা ল'ব পাৰে, তাৰে কাৰণে আমি কামনা কৰোঁ। যিহেতু আমাৰ ধিং সমষ্টিখন মাইনৰিটি ভোটৰ দ্বাৰা নিৰ্ণীত, পঞ্চায়তত প্ৰায় 98-99% মাইনৰিটি। গতিকে আমি ভাবোঁ যে এজন সুদক্ষ ৰাজনৈতিকবিদ লোকৰ এজন প্ৰয়োজন হয় সভাপতি মণ্ডলৰ কাৰণে। গতিকে তেনেকুৱা ধৰণৰ যদি সভাপতি নিৰ্বাচিত কৰে, গতিকে আমি নথৈ আনন্দিত হ'ম। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা সমষ্টিৰ যিটো নিৰ্বাচন হ'ব, তাত আমি নিশ্চয়কৈ জয়লাভ কৰিব পাৰিম, আমি এইটো দৃঢ় বিশ্বাস। গতিকে মই আশা কৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে যাতে এজন সুদক্ষ ৰাজনৈতিকবিদ ধিং ব্লক বিজেপি মণ্ডলৰ এজন প্ৰাৰ্থী নিৰ্বাচিত কৰি আমাক বিজেপি দলৰ প্ৰতি আগুৱাই লৈ যাবলৈ জয়ী কৰিবৰ কাৰণে যাতে এটা সুযোগ সুবিধা দিয়ে, তাৰ কাৰণে আমি সদৌ বিজেপি কৰ্মীৰ হৈ আমি অনুৰোধ কৰিছোঁ তেওঁলৈ। তেওঁ চাওক আমি কি কৰিব পাৰোঁ। আমাৰ চামগুৰি সমষ্টিত যেনেকৈ পঞ্চায়ত মণ্ডল সভাপতিসকলে যেনেকৈ আগবাঢ়ি তেওঁলোকে এজন সুদক্ষ প্ৰাৰ্থীৰ লগত জড়িত হৈ চব নাগৰিকৰ লগত একত্ৰিত হৈ পেলাই যেনেকৈ আগবঢ়াই লৈ গৈ চামগুৰি সমষ্টিটো জয় কৰিব পাৰিছে, আমি তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ সভাপতিৰ কাৰণে। আৰু তেওঁৰ লগতে থাকি আমি গোটেইখিনি কাম কৰ্ম এনেকৈ আগবঢ়াই লৈ আমি ধিঙক আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা বিধানসভা সমষ্টি যি নিৰ্বাচিত হ'ব, সেই প্ৰাৰ্থীসকলক আমি জয় কৰাবৰ কাৰণে সক্ষম হ'ম। তাৰ কাৰণে আমি সদৌ বিজেপি কৰ্মীৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এটা কাটৰ ভৰা অনুৰোধ তেখেতলৈ জনালোঁ।